নমস্কাৰ হাঁহ কোমোৰাৰ জুতি সকলোৱে লৈছে পিছে এনেকৈ বনাই খাইছেনে বাৰু আহকচোন মইনো কেনেকৈ বনালো চাওঁ ভিডিঅ'টো এয়া হাঁহ মাংস লৈছোঁ প্ৰায় আধা কেজিমান মাংসখিনি আচলতে প্ৰথমতে মেৰিনেট কৰি ল'ব লাগে কাৰণ হাঁহ মাংসৰ এটা গোন্ধ থাকে সেই গোন্ধটো নোহোৱাৰ কৰিবৰ কাৰণে মছলা দি মেৰিনেট কৰি ল'লে খুব ধুনীয়া হয় এয়া মই নিমখ হালধি ৰেড চিলি পাউডাৰ দিছোঁ আপোনালোকে নহৰু আদা আৰু বাকী মছলাবোৰো দি দিব পাৰে মই এনেকৈ মেৰিনেট কৰি ল'ম যিমানে ধুনীয়াকৈ মেৰিনেট কৰিব সিমানেই মাংসখিনি খাবলৈ টেষ্টি হ'ব মেৰিনেট কৰি মই মাংসখিনি ফ্ৰিজত থৈ দিম আৰু ফ্ৰিজত থৈ 15-20 মিনিটমান ৰাখিম গতিকে তেতিয়ালৈকে মই মাংসত ব্যৱহাৰ হোৱা অন্য বস্তুবোৰ ৰেডি কৰি ল'ম মোক লাগিব পিঁয়াজ 3টা আৰু নহৰু আদা বাকী মছলা মই ব্যৱহাৰ কৰা নাই এয়া লোহাৰ কেৰাহীখন পাতি ল'লোঁ মিঠাতেল গৰম হোৱাত তাতে মই জিৰা গুটি দি দিছোঁ আৰু লগতে এটা ৰেড চিলি এতিয়া কাটি লোৱা পিঁয়াজখিনি দি দিলোঁ আৰু মাংসৰ ওপৰতো অকণমান পিঁয়াজ দি থৈছিলোঁ সেই গোটেইখিনি ধুনীয়াকৈ সিজাই ল'ম প্ৰথমতে বেছি জুইত সিজাম তাৰ পাছত কম জুইত 10-15 মিনিট কাৰণে বেছি জুইত মাংসখিনি ৰাখিম তাৰ পাছত ঢাকোন এখন দি মই 15 মিনিটমানৰ কাৰণে সিজাম এয়া ঢাকোন দি ৰাখিম এতিয়া মই 15-20 মিনিটৰ কাৰণে ঢাকোন ডাঙাৰ পিছত এয়া মাংসখিনি এনেকুৱা হৈ গৈছে তাৰ পৰা তেল এৰিছে গতিকে এতিয়া মই চিকেন মছলা জিৰা পাউডাৰ ধনিয়া পাউডাৰ দিম এই হাঁহ মাংসৰ এটা সকলোতকৈ ভাল লগা ইনগ্ৰেডিয়েণ্ট হৈছে জালুকৰ গুড়ি দিলে হাঁহ মাংসখিনি খাবলৈ বৰ ধুনীয়া হয় যেহেতু মাংসখিনি অকণমান স্পাইচি বনাইছোঁ গতিকে জলকীয়া 5-6টামান কাটি দি দিছোঁ লগতে কাটি লোৱা আলুটোও দি দিছোঁ এয়া মাংসখিনি যিহেতু হাঁহটো তেলাল আছিলে অকণমান তেলটো বেছিকৈ ওলাইছে যেহেতু ঘৰত কোমোৰা নাই গতিকে মই এটা জাতিলাও আছিলে জাতিলাওৰ এচিড ধুনীয়াকৈ ডাঙৰকৈ কাটি মাংসখিনিত দি দিম প্ৰথমবাৰৰ কাৰণে জাতিলাও দি পেলাই খালোঁ অকণমান মনটো উগুল থুগুলো লাগিছিলে কিজানি বেয়া হয় পিছে খাবলৈ বৰ ধুনীয়া হৈছিলে যিসকলে জাতিলাও দি হাঁহৰ মাংস খোৱা নাই আপোনালোকে বনাই খাবচোন নিশ্চয় ভাল পাব জাতিলাওৰ মাংসখিনি মই ডাঙৰকৈ দিছোঁ যিহেতু হাঁহ মাংস বহুত দেৰি সিজাব লাগে তেতিয়ালৈকে জাতিলাওখিনি সিজি পেলাই একেবাৰে নোহোৱা হৈ যাব এয়া প্ৰায় 45 মিনিটমান সিজোৱাৰ পাছত মোৰ মাংসখিনি ৰেডি হৈ গ'ল দেখিছেনে জাতিলাওৰ পিচকেইটা একেবাৰে সৰু হৈ গ'ল মাংসতকৈ আকৌ জাতিলাওৰ পিচকেইটাহে খাবলৈ বেছিকৈ মন যায় নহয় জানো এনেকৈ আমি গৰম ভাতৰ লগত পৰিৱেশন কৰিলোঁ বাৰু ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিবচোন দেই ভাদ মাহ আহি আছে যিসকলে খাই ভাল পায় হাঁহ মাংস নিশ্চয় এনেকৈ জাতিলাওৰ লগত বনাই